নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গল মেডিচিন বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আছে নতুনকৈ চাকৰি আছে ডাইৰেক্ট জয়নিং চলি আছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশন সিলেকশন প্ৰসিডিউৰ কি হয় এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেলে ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লব পাৰিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে কিমান বন্ধুক শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজি ভিডিওটো আৰম্ভ কৰো ইয়াৰ আপোনালোকে দেখুন ভেকেন্সি কিনি মুকলি কৰিছে গুৱাহাটী আমিনগাঁৱত থকা মেডিচিন কোম্পানীৰ ফালৰ পৰা 120 জনকৈ যুৱক যুৱতীৰ প্ৰয়োজন আছে এই কোম্পানীটোত আপোনালোকে দেখিব পাইছে এটো তেওঁলোকৰ কন্টাক্ট নাম্বাৰ হয় 9864956134 তেওঁলোকৰ কন্টাক্ট নাম্বাৰ হয় ইয়াত আপোনালোকে কল বা মেছেজ কৰি সকলোখিনি কথা জানি লব পাৰিব লগতে আপোনালোকে জয়নিং সমূহ কৰি লব পাৰিব তাৰ আগতে সম্পূৰ্ণ ডিটেইলছ কিনি চাই লওক কোৱালিফিকেশন এজ ক্ৰাইটেৰিয়া কিমান কৈ বিচাৰিছে ইয়াৰ ভেকেন্সি আছে মেইনলি সুপাৰভাইজাৰ পেকেজিংৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু যদি মই শিক্ষাগত অৰ্হতা ক্ষেত্ৰত ক'বলৈ যাওঁ ক্লাস 5 ৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰি থৈছে তেতিয়া আবেদন সমূহ কৰিব 5 পাস কৰিব পাৰিব গ্ৰেজুৱেচন পাস কৰিব পাৰিব 10 পাস কৰিব পাৰিব নাইবা যে 12 পাস কৰিছে তেতিয়াও আবেদন সমূহ কৰি লব পাৰিব সো ইন্টাৰেষ্টেড হলে আবেদন সমূহ কৰি লব পাৰিব দৰমহাৰ ক্ষেত্ৰত কিমানকৈ দৰমহা দিও মই জনাই দিছো যদি আপোনালোকে পেকেজিংৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে তেতিয়া আপোনালোকে 8 ঘণ্টা ডিউটি কৰিলে 14000 টকা লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে 12 ঘণ্টা ডিউটি কৰে 16000 টকা লাভ কৰিব পাৰিব ঠিক তেনেদৰে সুপাৰভাইজাৰ ক্ষেত্ৰত 8 ঘণ্টা ডিউটি কৰিলে 16000 টকা লাভ কৰিব পাৰিব আৰু 12 ঘণ্টা ডিউটি কৰিলে 19000 টকা লাভ কৰিব পাৰিব আৰু ডিউটি সময়ৰ কথা ক'বলৈ যাতে 8 ঘণ্টা আৰু 12 ঘণ্টা হয় দুই ধৰণৰ আৰু লগতে এটা আপোনালোকে সুবিধাসমূহ লাভ কৰিব কি সুবিধা পাব পিএফ পাব লগতে ইসিকৰ লগতে থকা আৰু খোৱাটো আপোনালোকে বিনামূলীয়াকৈ দিয়া হ'ব উল্লেখ কৰিছে আৰু লগতে তেওঁলোকে উল্লেখ কৰিছে যে দেওবাৰ আৰু উৎসৱসমূহত আপোনালোকে বন্ধ দিয়া হ'ব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিব বিচাৰে যদি আপোনালোকে এটা ইমাৰ্জেন্সি চাকৰি প্ৰয়োজন আছে তেতিয়া এই ভেকেন্সিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব বা ডাইৰেক্ট জয়নিং সমূহ কৰি ল'ব পাৰিব ওপৰ স্ক্ৰিনত তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো দিয়া আছে দেখিব পাইছে 9864956134 কন্টাক্ট কৰি ল'ব পাৰিব